তিনি ৰাজনেতাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি অৱসান তাৰে এজন বৰ্তমানৰ বিধায়ক আন দুজন প্ৰাক্তন পঞ্চায়ত নিৰ্বাচনত তিনি ৰাজনেতাৰ পৰিয়ালৰ সদস্যক প্ৰত্যাখ্যান কৰিলে ৰাইজে মানকাছৰত বৰ্তমানৰ বিধায়ক আমিদুল ইছলাম আৰু প্ৰাক্তন বিধায়ক জয়ক্ৰমে জাবেদ ইছলাম মতিউৰ ৰহমানৰ পৰিয়ালৰ সদস্যই বেয়াকৈ মুখ ঠেকেচা খালে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কালাপানী জিলা পৰিষদত AIUDFৰ বৰ্তমানৰ বিধায়ক আমিদুল ইছলামৰ পত্নী মেৰিনা খানমে ৯,২৩৭টা ভোটত পৰাজয় বৰণ কৰে কাকৰিপাৰা জিলা পৰিষদত প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ পত্নী হাছিনা ইছলাম ১৭০০ ভোটত পৰাজয় হয় আনফালে ফেকামাৰী জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক মতিউৰ ৰহমান মণ্ডলৰ বোৱাৰী ইয়াছমিন আৰা ছিদ্দিকী পৰাজয় হয় ৬০০০ৰো অধিক ভোটত ফলাফলৰ পিছতেই এই তিনি ৰাজনেতাক লৈ আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ তিনি ৰাজনেতাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটিল বুলি মানকাছৰত চলিছে চৰ্চা দক্ষিণ হামৰা মানকাছৰ জিলাৰ যিটো এইবুলি পঞ্চায়ত নিৰ্বাচন হ'ল এই পঞ্চায়ত নিৰ্বাচনত দেখা গৈছে আমাৰ বৰ্তমানৰ বিধায়ক তথা আমাৰ প্ৰাক্তন দুগৰাকী বিধায়কৰ যি মানে পৰিয়ালৰ যিসকল ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল তেখেতসকলে কিন্তু মুখ ঠেকেচা খোৱা বুলি দেখা গৈছে এটা কথা স্পষ্ট কি যে গণতন্ত্ৰত ৰাইজে ৰজা ৰাইজে ইচ্ছা কৰিলে ৰজা বনাব পাৰে ৰাইজে ইচ্ছা কৰিলে ৰজা ভাঙিব পাৰে এটা কথা কি আমাৰ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ মানে আমাৰ প্ৰাক্তন যি দুগৰাকী বিধায়ক বৰ্তমানৰ বিধায়কৰ পত্নী যিসকলে প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতি তেখেতসকলে মানে সুৰক্ষা নকৰাৰ কাৰণে আজি ৰাইজে কিন্তু মানে এনেকুৱা এটা পদক্ষেপ ল'বলৈ বাধ্য হৈছে যদি তেখেতসকলে নিজৰ প্ৰতিশ্ৰুতিসমূহ সম্পূৰ্ণ কৰিলেহেঁতেন তেনেহ'লে কেতিয়াও ৰাইজে মানে এনেধৰণৰ মানে পদক্ষেপ কেতিয়াও হাতত নললেহেঁতেন আৰু এটা কথা কি যিটো পৰিয়ালকেন্দ্ৰিক বুলি ক'ব লাগিব যে আজি আমাৰ এটাৰ পথ তিনিটা বিধায়ক মিলি যদি এটা পথ বনাব নোৱাৰে তেনেহ'লে ৰাইজে কি কৰিব ৰাইজৰ মনত বৰ দুখ আছে ৰাইজৰ বৰ কষ্ট আছে ৰাইজে গতিকে এইবুলি সজাগ হৈছে নহ'লে কেতিয়াও মানে এনেকুৱা সিদ্ধান্ত ৰাইজে নললেহেঁতেন আৰু এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এইবুলি যিসকলে জয়ী হৈছে এই জয়ী নেতাসকলক আমি কম যে আপোনালোকে অনাগত দিনত ভালদৰে কাম কাজ কৰক নহ'লে এইবোৰৰ যিটো মানে আপোনালোকে অৱস্থা দেখিলে যি তেনেকুৱা ৰাইজে আমাৰ প্ৰাক্তন দুগৰাকী বিধায়ক আৰু বৰ্তমানৰ ৰানিং বিধায়কৰ পত্নী তথা জিলা পৰিষদৰ চিফ আছিল তেখেতক কিন্তু মানে ৰাইজে কিন্তু মানে মুহূৰ্ততে তছনছ কৰি দিলে এটা কথা কি আপোনালোকে যিবোৰ প্ৰতিশ্ৰুতি এইবলৈ দিছিল এই প্ৰতিশ্ৰুতিবোৰ সুৰক্ষা কৰিব আৰু অনাগত দিনত দক্ষিণ হামৰা মানকাছৰ জিলাবাসী ৰাইজৰ হৈ কাম কৰিব বুলি আমি আশা ৰাখোঁ হাতশিঙিমাৰীৰ পৰা আব্দুল আৱাল আহমেদৰ ৰিপৰ্ট নেশ্যন এনি